নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য মহিষী উপবন উদ্বোধন জৰাজীৰ্ণ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত মঙলবাৰে চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ৰাষ্ট্ৰীয় ঘাইপথক স্থাপন কৰা টোলগেট সন্দৰ্ভতো সৰব কংগ্ৰেছ 14 ছেপ্টেম্বৰত এনচিএলটিত নিৰ্ণয় হ'ব নগাঁও আৰু কাছাৰ কাগজ কলৰ ভৱিষ্যত সংবাদ মেলত কাগজ নিগম কৰ্মী ইউনিয়নৰ হুংকাৰ নিলাম কৰিলে কাগজ কলত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 94 সংখ্যক উপজাদিনত বিভিন্ন জনৰ ব্যতিক্ৰমী কাৰ্যসূচী এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত বন বিভাগৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য মহিষী এখন উপবন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ চৌপাশৰ পাৰিপাৰ্শ্বিক সংৰক্ষণৰ ক্ষেত্ৰত সকলোৰে সামাজিক দায়বদ্ধতাৰ কথা উল্লেখ কৰে তেওঁ কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু ব্ৰহ্মপুত্ৰ খনন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৃহস্পতিবাৰে বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত মৰিগাঁও বন বিভাগৰ কাৰ্যালয় চৌহদত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য মনীষী উপবন উদ্বোধন কৰাৰ উদ্দেশ্যে মৰিগাঁৱৰ মানিপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক ৰমাকান্ত দেউৰী আঙুৰলতা ডেকা আৰু ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস বন আৰু পৰিৱেশ বিভাগৰ তৰফৰ পৰা অসমৰ ২৬খন জিলাত ফল ফুল ঔষধি বিভিন্ন প্ৰকাৰৰ বিভিন্ন বিধৰ গছ গছনি ১০০০কৈ একোটা কেন্দ্ৰত ৰোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই উপবনসমূহক একোগৰাকী মহান মনীষীৰ নামেৰে অভিহিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু আজি এই পবিত্ৰ ভূমিত মৰিগাঁৱত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামেৰে আজি উপবন ইয়াত গঢ় দিয়া হৈছে বন বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থকা এই অনুষ্ঠানত কাগজ কল পুনৰুজ্জীৱিত কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে প্ৰথম দিনাৰ পৰাই নিষ্ঠাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে এই মিলত কাম কৰা শ্ৰমিকৰ প্ৰতি আমি সদায় দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ ভৱিষ্যতে আমাৰ লক্ষ্য আছে তেখেতসকল যাতে নিথৰুৱা নহয় তেখেতসকল যাতে সুৰক্ষিত থাকে তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা আগন্তুক দিনত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা হ'ব ইফালে ব্ৰহ্মপুত্ৰ খনন সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰাক নদী খনন সম্পূৰ্ণ হ'ল ব্ৰহ্মপুত্ৰ এখন বিশাল নদী গতিকে খননৰ প্ৰাক মুহূৰ্তত হাইড্ৰলজিকেল ছাৰ্ভেৰ প্ৰয়োজন আছে শদিয়াৰ পৰা ধুবুৰীলৈ যদি এইটো বিতংভাৱে বিজ্ঞানসন্মত পৰ্যালোচনা নকৰাকৈ খনন কৰা হয় ভৱিষ্যতে আৰু ভয়ংকৰ বিপদ বিভিন্ন জিলাত এই সৃষ্টি কৰিব পাৰে সেই কথাবিলাক লক্ষ্য ৰাখি বিজ্ঞানসন্মতভাৱে গোটেই বিষয়টো জলসম্পদ বিভাগৰ 16টা অভিজ্ঞ দলৰ দ্বাৰা ছাৰ্ভে কৰি প্ৰতিবেদন প্ৰস্তুত কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা হৈছে তেওঁ কয় এই খনন কাৰ্য আগন্তুক দিনত আৰম্ভ কৰা হ'ব খনন কাৰ্য বৰাক নদীৰ সম্পূৰ্ণ হ'ল ব্ৰহ্মপুত্ৰৰ এখন বিশাল নদী এই নদীখন খনন কৰাৰ প্ৰাক মুহূৰ্তত হাইড্ৰলজিকেল ছাৰ্ভেৰ প্ৰয়োজন আছে কাৰণ শদিয়াৰ পৰা ধুবুৰীলৈকে এইটো যদি বিতংভাৱে চাইণ্টিফিক এছেছমেণ্ট নকৰাকৈ খনন কৰা হয় হয়তো ভৱিষ্যতলৈ আৰু ভয়ংকৰ বিপদ বিভিন্ন জিলাত ই সৃষ্টি কৰিব পাৰে সেই কথাবিলাক লক্ষ্য ৰাখি পেলাই আমাৰ বিজ্ঞানসন্মত গোটেই বিষয়টো ৱাটাৰ ৰিচোৰ্চ বিভাগৰ 16টা এক্সপাৰ্ট টীমৰ যোগেদি ছাৰ্ভে কৰা হ'ল ছাৰ্ভে প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰা হৈছে আমাৰ দৃঢ় বিশ্বাস এই প্ৰক্ৰিয়া অব্যাহত আছে আৰু আমি খনন কাৰ্য আগন্তুক দিনত আৰম্ভ কৰিম ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰণ বিলৰ পাৰত মীন পালনৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ এটা অতিথিশালা আৰু মীন বিভাগৰ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে আৰু আপোনালোকে আজি দেখিলে চাৰণ বিলত আজি মৎস্য উৎপাদন শক্তি বৃদ্ধি কৰাৰ মানসিকতাৰে আসাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ তৰফৰ পৰা তাত ইতিমধ্যে এটি প্ৰকল্প হাতত লোৱা হৈছে আৰু পৰ্যটনৰ
আক্ৰমণৰ কেন্দ্ৰবিন্দু হিচাপে ইয়াক গঢ় দিয়াৰ মানসিকতাৰে তাত আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ উদ্দেশ্যে আজি এটা প্ৰকল্পৰ কাম শুভাৰম্ভ হৈছে। আমি যেনেধৰণে কৈছিলোঁ দুৰ্নীতিমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম, প্ৰদূষণমুক্ত অসম আৰু বিদেশীমুক্ত অসম, এই চাৰিটা বিন্দুৰ আমি দৃঢ়তাৰে আমাৰ কাৰ্যকালত পদক্ষেপ লোৱাৰ বাবে সকলো সম্ভৱ হৈছে। অসমৰ ৰাইজ ইয়াৰ বাবে কৃতজ্ঞতাৰ পাত্ৰ। বিভিন্ন স্থানত জৰাজীৰ্ণ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। ইয়াৰ ব্যতিক্ৰম হোৱা নাই জাগিৰোডত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত জাগিৰোডত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে কংগ্ৰেছ নেতৃত্বই ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেট বন্ধ কৰাৰো দাবী উত্থাপন কৰে। ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ দাবীত জাগিৰোডত কংগ্ৰেছৰ প্ৰতিবাদ। মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু জাগিৰোড ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কংগ্ৰেছ নেতৃত্বই সমদল কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। এই প্ৰতিবাদ কাৰ্যসূচীত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকি ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেটৰ বিৰুদ্ধে সৰব হৈ পৰে। তেওঁলোকে চাৰিওফালে অসমত ৰাজনীতি কৰিলে, তেওঁলোকে চাৰিওফালে কৰোনাৰ নাম লৈ পেলাই তেওঁলোকে লকডাউন কৰিলে, কাৰফিউ দিলে, সাধাৰণ মানুহক আবদ্ধ কৰি ৰাখিলে, প্ৰতিবাদী মানুহৰ কণ্ঠ তেওঁলোকে স্তব্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। আৰু এই সুযোগতে আজি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তেওঁলোকে চাৰিওফালে এই টোল গেটবিলাক নিৰ্মাণ কৰিলে। আৰু টোল গেটবিলাকতো উচ্চ হাৰত তেওঁলোকে সাধাৰণ ৰাইজৰ গাড়ী মটৰ যেতিয়া যায়, যেতিয়া ট্ৰান্সপৰ্টেশ্যন হয়, অত্যাৱশ্যকীয় সা সামগ্ৰীবিলাকৰ যেতিয়া ট্ৰান্সপৰ্টেশ্যন যায়, সকলোতে তেওঁলোকে সোপে তেওঁলোকে ধন সংগ্ৰহ কৰিছে। কিন্তু তাৰ বিপৰীতে তেওঁলোকে আজি আমাৰ যিটো এই অঞ্চল, আমাৰ এই যে নেশ্যনেল হাইৱে, সেইবিলাক জৰাজীৰ্ণ হৈছে, চাৰিওফালে ভাঙি চিঙি গৈছে, চাৰিওফালে হাবি বননিয়ে চাৰিওফালে বেৰি ধৰিছে। গতিকে বিজেপি চৰকাৰৰ এই অকৰ্মণ্যতা আৰু এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ নকৰাৰ প্ৰতিবাদত আমি আজি কংগ্ৰেছ পৰিয়ালে গোটেই অসমতে এই আজি প্ৰতিবাদী কাৰ্য গ্ৰহণ কৰিছোঁ। সাংসদগৰাকীয়ে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বৰাক ব্ৰহ্মপুত্ৰ সকলোতে বিজেপি চৰকাৰে চিণ্ডিকেট ৰাজ চলাই আছে বুলি অভিযোগ কৰে। সাংসদগৰাকীয়ে কৃষক নেতা অখিল গগৈক চৰকাৰে মনে সজা গোচৰ জাপি দি বন্দী কৰা বুলি চৰকাৰক কটাক্ষ কৰে আৰু অনতি বিলম্বে অখিল গগৈক মুক্তি দিয়াৰো দাবী উত্থাপন কৰে। চাওক, অখিল গগৈক অন্যায়ভাৱে মনে সজা অভিযোগ জাপি দি পেলাই অখিল গগৈক তেওঁলোকে জেলত বন্দী কৰি ৰাখিছে। আমি কংগ্ৰেছ দলৰ পৰা আমি দাবী জনাইছোঁ যে এই মনে সজা গোচৰবিলাক তেওঁলোকে প্ৰত্যাহাৰ কৰক আৰু অখিল গগৈক অবিলম্বে মুক্তি দিয়ক। শতাধিক কংগ্ৰেছ কাৰ্যকৰ্তাই অংশ লোৱা এই প্ৰতিবাদত বিজেপি বিৰোধী ধ্বনিৰে উত্তাল কৰে পৰিৱেশ। 2021 অসমৰ ৰাইজে তেওঁলোকক এটা উপযুক্ত উত্তৰ দিব। আৰু এটা কথা মই ক'ব পাৰোঁ যে 2021 কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ দিছপুৰত অধিষ্ঠিত হ'ব। অহা 14 ছেপ্টেম্বৰত NCLTত নিৰ্ণয় হ'ব নগাঁও আৰু কাছাৰ কাগজ কলৰ ভৱিষ্যত। প্ৰায় 44 মাহ বন্ধ হৈ থকা কাগজ কল পুনৰ জীৱিত কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাগজ নিগম কৰ্মী ইউনিয়নে চৰকাৰক হুংকাৰ দি কয় যে কাগজ কল নিলাম কৰিলে কাগজ কলত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেল চমুকৈ NCLTৰ কোৰ্টত 14 ছেপ্টেম্বৰত নিৰ্ণয় হ'ব পাৰে দীৰ্ঘদিন বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ লগতে ইয়াৰ লগত জড়িত হাজাৰ হাজাৰ কৰ্মচাৰীৰ ভৱিষ্যত। কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ লগতে অন্য কোনো প্ৰতিষ্ঠানে উদ্যোগটো চলাবলৈ আগবাঢ়ি নাহিলে 3 বছৰৰো অধিক কাল বন্ধ হৈ থকা উদ্যোগ দুটা চিৰদিনলৈ বন্ধ হৈ পৰিব। সোমবাৰে জাগিৰোডস্থিত নগাঁও কাগজ কলটোৰ চৌহদত কাগজ নিগম কৰ্মী ইউনিয়নে আয়োজন কৰা এখন সংবাদ মেলত কাগজ কলৰ ভৱিষ্যত সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউনিয়নৰ বিষয়ববীয়াসকলে আৰু কয় যে অসম বিধানসভাৰ অধিৱেশনত কাগজ কল দুটাৰ সন্দৰ্ভত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া বক্তব্যক লৈ মুঠেও সন্তুষ্ট নহয় উদ্যোগ দুটাৰ কৰ্মচাৰীসকল।
নগাঁও আৰু কাছাৰ কাগজ কল ইমান দিনে বন্ধ হৈ থকা এই দুটা মিলৰ শেষ শুনানি নেশ্যনেল কোম্পানী ল' ট্ৰিবিউনেল কোৰ্টত অহা 14 ছেপ্টেম্বৰত এটা শেষ শুনানি আছে বুলি আমি গম পাইছোঁ। কাৰণ ইয়াত যিহেতু মিল চলাবৰ কাৰণে এটা নিবিদা আহ্বান কৰা হৈছিল, সেই নিবিদাত একমাত্ৰ ছিংগুল পাৰ্টি ইয়াতে তেওঁলোকে মানে ৰিভাইভেল পেকেজটো প্ৰপ'জেল এটা আগবঢ়াইছিলে। সেইটো বিভিন্ন ধৰণৰ অজুহাতত বিভিন্ন ধৰণৰ কূট কৌশলেৰে সেই প্ৰপ'জেলটো এটা ৰিজেক্ট কৰা হ'ল আৰু NCLT কোৰ্টলৈ পুনৰ বস্তুটো লিকুইডেশ্যনৰ কাৰণে তেওঁলোকে পঠাই দিলে। যিহেতু এটাই ৰিভাইভেল পেকেজৰ কাৰণে প্ৰস্তাৱ আছিলে, সেই প্ৰস্তাৱটো যিহেতু নাইকিয়া হৈ গ'ল, এতিয়া কোৰ্টত হয়তো আমাৰ মিলটো সেইদিনাখন দেউলীয়া ঘোষণা হ'ব পাৰে, লিকুইডেশ্যন হ'ব পাৰে। চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে দেশৰ অতি গুৰুত্বপূৰ্ণ কাগজ কল দুটা। সংবাদমেলত তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে উষ্মা প্ৰকাশ কৰি আৰু কয় যে কেৰালা চৰকাৰে হিন্দুস্তান কাগজ নিগমৰ কেৰালাস্থিত কাগজ কলটো চলাবলৈ আগবাঢ়ি আহিছে। অথচ অসমত আৰু কেন্দ্ৰত উভয়তে বিজেপিৰ চৰকাৰ থকাৰ পাছতো সদিচ্ছাৰ অভাৱৰ বাবে কোনো পক্ষই আশাৰ বতৰা দিব পৰা নাই কাগজ কলৰ কৰ্মচাৰীসকলক। চৰকাৰে হস্তক্ষেপ কৰিব লাগে আৰু মিলটো বচাব লাগে, অন্যথা মিল লিকুইডেশ্যন হৈ যাব। কেৰালা চৰকাৰ যেনেকুৱাকৈ ধৰণৰ তেওঁলোকে আহিলে, তেওঁলোকে লিখিত আকাৰে চৰকাৰে জনালে যে মিলটো চলাম, আৰু তেওঁলোকে তেনেকুৱাকৈ এতিয়া মিলটো চৰকাৰে তেওঁলোকে টেক অভাৰ কৰিছে কেৰালা চৰকাৰে। আমাৰো সেই একে কৰিব লাগে, একে কৰাৰ ইয়াতো এটা থল এটা আছে। চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগাঁও কাগজ কলৰ কৰ্মচাৰী ইউনিয়নৰ সম্পাদক আনন্দ বৰদলৈয়ে কয় যে NCLTয়ে কাগজ কলৰ দৰে অতি গুৰুত্বপূৰ্ণ দেশৰ এনে অৰ্থনৈতিক সম্পদ নিলাম কৰিলে কাগজ কলত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। যিহেতু এটা শেষ, সেইদিনাখন যদি কোনো প্ৰপ'জেল নপৰে, গভমেণ্টে চৰকাৰে যদি কোনো প্ৰপ'জেল তেনেকুৱা ধৰণৰ লিখিত আকাৰে নজনায়, এইটো শেষ গজাল মৰাৰ নিচিনা হ'ব। কোনো ধৰণৰ আমি এই সম্পত্তিটোক আমাৰ যিখিনি আমি পাবলগীয়া প্ৰাপ্য ধনখিনি যেতিয়া নোপোৱালৈকে আমি কোনো কাৰণত আমি ইয়াত কোনো পাৰ্টিক আমি সোমাবলৈ নিদিওঁ। চৰকাৰে NCLTত উপস্থিত হৈ মিল দুটা চলাবলৈ আগ্ৰহ কৰিলেও এই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। অন্যথা অসমৰ দুটা বৃহৎ উদ্যোগ বন্ধ হ'লে হাজাৰ হাজাৰ কৰ্মচাৰীৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিব। চৰকাৰে যদি সেইদিনাখন কোনো ধৰণৰ হস্তক্ষেপ নকৰে, কোনো ধৰণৰ মানে লিখিত প্ৰস্তাৱ আগ নবঢ়ায় যে মিলটো মানে দেউলীয়া ঘোষণা কৰিব নালাগে, আমি চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা লৈ আছোঁ। গতিকে যদি সেইদিনাখন নিদিয়ে, সেইদিনাখন চৰকাৰে আগবাঢ়ি নাহে, এই মিলটো লিকুইডেশ্যন হ'ব আৰু গোটেই অসমৰ ইণ্ডাষ্ট্ৰিটো মৰি যোৱাৰ পিছত অসমৰ এটা নিবনুৱা সমস্যা সৃষ্টি হ'ব। তেখেতসকলে NCLTত যাতে এটা লিখিত আকাৰে প্ৰস্তাৱ এটা আগবঢ়ায়, অসম চৰকাৰক আমি পুনৰবাৰ এটা বিনম্ৰভাৱে আমি এটা আহ্বান জনাইছোঁ। মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেতবোৰ ব্যতিক্ৰমী কাৰ্যসূচীৰে একাংশ ব্যক্তি অথবা অনুষ্ঠানে পালন কৰিলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 94 সংখ্যক উপজাদিন। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ এই উপজাদিনটো মৰিগাঁৱৰ বাৰপুজীয়াত এক অনন্য ৰূপত পালন কৰিলে এগৰাকী তিৱা শিল্পী বিদ্যুৎ বিকাশ সেনাপতিয়ে। সুধাকণ্ঠৰ 60টাকৈ কালজয়ী গীত তিৱা ভাষালৈ অনুবাদ কৰা সেনাপতিয়ে গীতে মাতে জীপাল কৰিলে অনুষ্ঠানত। ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 94 সংখ্যক উপজাদিন বিভিন্নজনে পালন কৰিলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ উপজাদিন এক ব্যতিক্ৰমী ৰূপত পালন কৰিলে মৰিগাঁও জিলাৰ বাৰপুজীয়াৰ এজন শিল্পী বিদ্যুৎ বিকাশ সেনাপতি। সুধাকণ্ঠৰ অনুৰাগী তথা তিৱা সাহিত্য সভাৰ সাধাৰণ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতিয়ে বৰেণ্য শিল্পীগৰাকীৰ 60টাকৈ কালজয়ী গীত অনুবাদ কৰিছে তিৱা ভাষালৈ। অকল অনুবাদেই নহয়, বিভিন্ন মঞ্চত নিজে পৰিৱেশন কৰিছে এই গীতসমূহ। তেওঁ লাভ কৰিছে বিভিন্নজনৰ সমাদৰ। এইগৰাকী প্ৰতিভাৱান শিল্পীয়ে কৰোনা মহামাৰীৰ বাবে এইবেলি নিজ গৃহতে প্ৰিয় শিল্পীগৰাকীৰ উপজাদিনটো এক ব্যতিক্ৰমী ৰূপত পালন কৰা দেখা যায়।
ভাষালৈ অনুবাদ কৰা মহান শিল্পীগৰাকীৰ কেইবাটাও গীত এই অনুষ্ঠানত পৰিৱেশন কৰে বিদ্যুৎ বিকাশ সেনাপতিয়ে। তেওঁক সহযোগ কৰে আন একাংশ স্থানীয় শিল্পী কলা কুশলী। উল্লেখযোগ্য যে বৰেণ্য শিল্পীগৰাকীৰ এই উপজা দিনটোৰ এই অনুষ্ঠানটোত পুৱা বন্তি প্ৰজ্বলনে কাৰ্যসূচী শুভাৰম্ভ কৰে স্থানীয় শিল্পী প্ৰবীণ কোঁৱৰে। ইয়াৰ পিছতেই বিশ্ববৰেণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। শিল্পী বিদ্যুৎ বিকাশ সেনাপতিয়ে ডক্টৰ ভূপেন হাজৰিকাৰ এই কালজয়ী গীতসমূহক লৈ এটি গীতৰ সংকলন প্ৰকাশৰো প্ৰস্তুতি চলাইছে। ভূপেনদাৰ আজি উপজা দিনটো মই ঘৰতে অতি অনুষ্ঠিতকৈ মোৰ বন্ধু বান্ধৱ জ্যেষ্ঠ দুই এজন আৰু বিশেষকৈ আমাৰ ইয়াতে প্ৰিয় ভাষা সংস্কৃতি চৰ্চা সমিতি বুলি এখন সমিতি আছে। ভূপেনদাৰ জন্মদিন গীতে মাতে অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। হয়, এতিয়ালৈকে মই প্ৰায় 60টামান গীত ভূপেনদাৰ গীত প্ৰিয় ভাষালৈ অনুবাদ কৰিবলৈ মই চেষ্টা কৰিছোঁ। তাৰে ৰেকৰ্ডিঙৰো মই চেষ্টা কৰিছোঁ। ইতিমধ্যে 5টামান গীত। আনহাতে ৰাভা সংগীত আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহো তেওঁ তিৱা ভাষালৈ অনুবাদ কৰিব বুলি জানিবলৈ দিয়ে শিল্পী বিদ্যুৎ বিকাশ সেনাপতিয়ে। ক্ষেত্ৰীৰ ভেলাকচিত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এখন ছুইফ্ট গাড়ীয়ে মহতিয়াই নিয়ে দুগৰাকী মহিলাক। এগৰাকী থিতাতে নিহত হোৱাৰ লগতে আনগৰাকী গুৰুতৰভাৱে আহত হয়। মহানগৰীৰ সমীপৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ভেলাকচিত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী AS01 AF 3900 নম্বৰৰ ছুইফ্ট গাড়ীখনে মহতিয়াই লৈ যায় দুগৰাকী পথচাৰীক। দুগৰাকী পথচাৰীৰ এগৰাকী থিতাতে নিহত হয় আৰু আনজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গাঁৱৰ দুজনী মাইকী মানুহ সুবত মূল্য দোকানৰ সমবায় দোকানৰ পৰা চাউল লৈ যাই থাকোঁতে নগাঁৱৰ ফালৰ পৰা এখন তীব্ৰবেগী ছুইফ্ট এখন আহি সিহঁতক মহতিয়াই লৈ যায়। চিধাতে এজন নিহত হয় আৰু আন এজনী আহত হয়। তেখেতক থাৰ্ড এভেটলৈ ৰেফাৰ কৰা হৈছে। নিহত মহিলাগৰাকী পঞ্চমী পাতৰ, বয়স 38 বছৰ। আনহাতে আহত মহিলাগৰাকী বাসন্তী মিথি বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। লাহে লাহে আগমন ঘটিছে পূজাৰ বতৰ। শাৰদীয় এই পূজাৰ সময়ছোৱাত সাধাৰণতে ব্যাপক ব্যস্ততা পৰিলক্ষিত হয় মৃন্ময় শিল্পীসকলৰ মাজত। কিন্তু এইবেলি কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি জীৱিকা অৰ্জন কৰা এই কাৰিকৰী শিল্পীসকলৰ ক্ষেত্ৰত দেখা গৈছে এক ব্যতিক্ৰমী ছবি। তেওঁলোকৰ মাজত নাই পূৰ্বৰ সেই ব্যস্ততা। এই সন্দৰ্ভত চাওঁ JCCৰ এক প্ৰতিবেদন। বিশ্বত্ৰাস কৰোনা মহামাৰী আৰু লকডাউনে সকলো স্তৰৰ লোককে প্ৰভাৱান্বিত কৰা পৰিলক্ষিত হৈছে। সন্মুখত পূজাৰ বতৰ। বাৰিষাৰ বোকাপানী লাহে লাহে কমিবলৈ আৰম্ভ কৰাৰ সমান্তৰালকৈ লাহে লাহে আগমন ঘটিছে শাৰদীয় দুৰ্গোৎসৱৰ। বিশ্বকৰ্মা পূজা আৰু দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষবোৰত প্ৰতিমা নিৰ্মাণ কৰা মৃন্ময় শিল্পীসকলৰ তেওঁলোকৰ কাৰখানাত ব্যাপক ব্যস্ততা দেখা গৈছিল। কিন্তু এইবেলি এই মৃন্ময় শিল্পীসকলৰ ক্ষেত্ৰত দেখা গৈছে এক বিপৰীত ছবি। প্ৰতিমা নিৰ্মাণ কৰা কাৰখানাত এতিয়া প্ৰায় নিমাওমাও পৰিৱেশ। এই কৰোনা লকডাউনৰ কাৰণে অৰ্ডাৰ পাতি একো নাই, কাম কাজ একো হোৱা নাই এতিয়ালৈকে। 5 মাৰ্চৰ পৰা লকডাউন আৰম্ভ হৈছে। আজি 4-5 মাহ হ'ল একদম ঘৰতে বহি আছোঁ। কোনো অৰ্ডাৰ একো নাই। অসুবিধাটো বহুতেই হৈছে। ইমান সময়তো আমাৰতো প্ৰায় কাম শেষেই হৈ যায় আমাৰ। এই চাওক এতিয়া দুৰ্গা পূজা আহি আছে, বিশ্বকৰ্মা ছিজন এইটো। এতিয়া এটাৰ পিছত এটা আহি আছে। কিন্তু অইন বছৰ যেনেকুৱা কাম হয় এই বছৰ তেনেকুৱা অলপো কাম হোৱা নাই। এতিয়ালৈ অৰ্ডাৰ হোৱা নাই বিশ্বকৰ্মা বা দেৱী দুৰ্গাৰ মূৰ্তি। যি দুই এটা সৰু সুৰা ঘৰুৱাভাৱে অৰ্ডাৰ হৈ আছে, তো সেইটো দিতো আমাৰ সংসাৰ নচলে। আমাৰ এইটোৰ ওপৰতে নিৰ্ভৰ কৰি আমি পৰিয়াল চলে আমাৰ। তো ৰাজহুৱা পূজাটো তেনেকুৱা একোৱে নাই। লকডাউনে কঙাল কৰিছে মৃন্ময় মূৰ্তি নিৰ্মাণ কৰা শিল্পীসকলক। এনে আশা প্ৰত্যাশাৰ মাজতে এইসকল মৃৎ শিল্পীয়ে
তৈয়াৰ কৰিছে বিশ্বকৰ্মাৰ মূৰ্তি। কিন্তু এই মূৰ্তিসমূহ বিক্ৰী হ'ব নে নাই তাৰ কোনো নিশ্চয়তা নাই। এতিয়ালৈ প্ৰত্যেক বছৰ যদি এইটো সময়ত আমাৰ একচুৱেলি 50% প্ৰায় অৰ্ডাৰ হৈ যায় বিশ্বকৰ্মা মূৰ্তি। আৰু দুৰ্গা মূৰ্তিও ধৰক আপোনাৰ 10% 15% অৰ্ডাৰ হৈ যায়। আজিলৈকে এতিয়া এনেকুৱা হৈছে এটা কমিটি আহি পোৱা নাই আমাৰ লগত, যোগাযোগ কৰা নাই। আমি কমিটিৰ লগত যোগাযোগ কৰিলোঁ, কমিটিও কৈ আছে যে আমি ধৰক কি কৰিম এতিয়া, প্ৰশাসনে যিহেতু আমাক দিয়া নাই, পাৰ্মিশ্যন দিয়া নাই, তো আমি একো কৰিব নোৱাৰোঁ। ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ মৃন্ময় মূৰ্তি তৈয়াৰেৰে পৰিয়াল পোহপাল দিয়া জাগিৰোডৰ এইসকল খনিকৰো অনিশ্চিত ভৱিষ্যতৰ বাবে এতিয়া এক প্ৰকাৰ হতাশাত ভুগিছে। এইবাৰ অৰ্ডাৰ পোৱা নাই, এতিয়ালৈকে অৰ্ডাৰ অহাই নাই এটা দুৰ্গাৰ, আৰু বিশ্বকৰ্মা অৰ্ডাৰ নাই। প্ৰত্যেক বছৰ অৰ্ডাৰ পাওঁ, দুৰ্গা মূৰ্তি 10-12টামান হয়, এইবাৰতো এটাও হোৱা নাই। ভোৰাগাঁৱত ব্ৰহ্মপুত্ৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰ দাবীত স্থানীয় ৰাইজে দেওবাৰে এক মানৱ শৃংখল কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ। খহনীয়া প্ৰতিৰোধৰ বাবে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে চৰকাৰক দাবী জনাই আহিছে যদিও ইয়াৰ কোনো স্থায়ী সমাধান নোপোৱাত কাজেই ক্ষুব্ধ হৈ পৰিছে লোকসকল। মৰিগাঁও জিলাৰ ভোৰাগাঁৱত ৰাইজৰ মানৱ শৃংখল কাৰ্যসূচীৰ এক প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিল খহনীয়াগ্ৰস্ত জনতা। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰ দাবীত এওঁলোকে দেওবাৰে ভোৰাগাঁও চাৰিআলিৰ ৰাজপথত কৰিলে এনেদৰে প্ৰতিবাদ। জিঅ'বেগ পাৰ্কোপাইন বাঁহৰ জেং পেলাই লুণ্ঠন কৰাৰ বিপৰীতে স্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰ দাবী এইসকল খহনীয়াগ্ৰস্তৰ। উল্লেখ্য যে প্ৰতিবছৰে ভোৰাগাঁও ৰাজহ চক্ৰত ইখনৰ পাছত সিখন গাঁও নিশ্চিহ্ন হৈছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াত। কাৰ্যসূচীৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু আমাৰ অসম চৰকাৰ বিজেপি যি চৰকাৰ আছে এখেতক আমি জনাব বিচাৰোঁ যে আমি ভোৰাগাঁৱৰ ৰাইজে যি আমি গৰাখহনীয়াৰ আমি ইমান বছৰ ধৰি যি ভুক্তভোগী হৈ আছোঁ, আৰু আমাৰ নাই কমেও 100 পৰা 150 গাঁও যি গৰাখহনীয়াৰ কবলত পৰিছে, আৰু যিখিনি গাঁও বাচি আছে সেইখিনিক বচাবৰ কাৰণে চৰকাৰক আমি জনাব বিচাৰিছোঁ যে চৰকাৰে নিজে আহক, আহি কিনি আমাৰ যি সমস্যাৰ বুজ লওক, আৰু আমাৰ স্থায়ী প্ৰতিৰোধৰ কাৰণে, গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে, আমাৰ বৰ্ডাৰ প্ৰটেকশ্যনৰ কাৰণে চৰকাৰে অতি শীঘ্ৰে কিবা এটা ব্যৱস্থা লওক। চলিত বৰ্ষতো বহু পৰিয়ালে হেৰুৱাইছে ঘৰ বাৰী, যাক কৈছে স্কুল, নামঘৰ, মছজিদ আদি বিভিন্ন অনুষ্ঠান। সেয়ে এওঁলোকৰ দাবী আমাক অস্থায়ী প্ৰতিৰোধ ব্যৱস্থা নালাগে। আমাৰ পাৰ্মানেণ্ট ইয়াত আমি স্থায়ী হিচাপে থাকিবৰ কাৰণে, কাৰণ আমি বহুবাৰ প্ৰতি বছৰে আমি পানীত ডুবি আছোঁ। আপোনালোকে যাইছে ভোৰাগাঁৱত প্ৰতি বছৰে খালি বানপানী হয়, তাৰ কাৰণে আমি কৈছোঁ এনেকুৱা এটা ব্যৱস্থা চৰকাৰে আমাক কৰি দিব লাগে যাতে আমাৰ ভৱিষ্যতত যাতে আৰু ইয়াত বানপানী নহয় আৰু যাতে গৰাখহনীয়া নহয়। সেইটো কাৰণে আমি চৰকাৰক বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আমাক পাৰ্মানেণ্ট চলিউশ্যন, জিঅ' বেগ নালাগে। এতিয়া চাওঁ সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি। বুধবাৰে জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভকতগাঁও চাৰিআলিত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত ৰূপায়ণ কৰা হয় 24 ঘণ্টীয়া অনশন কাৰ্যসূচী। অনশনকাৰীসকলে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, কা বিৰোধী আন্দোলনকাৰী বন্দীসকলক মুক্তি দিয়া আৰু EIA 2020 আইন বাতিল কৰাৰ দাবী উত্থাপন কৰে। হয়, আজি আমি জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন 2019 CAA বাতিলৰ দাবীত 24 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। পুৱা 7 বজাৰ পৰা অহাকালি পুৱা 7 বজালৈ আমাৰ অনশন অব্যাহত থাকিব। কেন্দ্ৰীয় আৰু অসম চৰকাৰে অসমীয়া জাতিৰ আৱেগ আৰু অনুভূতি বুজি নাপায়, সেইবাবে এই নাগৰিকত্ব সংশোধনী আইনখন আমাৰ ওপৰত জাপি দিলে আমি কোনো কাৰণে নামানো। এই নাগৰিকত্ব সংশোধনী আইন বাতিল হ'ব লাগিবই, আৰু বাতিল নোহোৱা পৰ্যন্ত আমাৰ সদৌ অসম ছাত্ৰ সন্থা বা জাগি ভকতগাঁও ছাত্ৰ সন্থাৰ অধিক তীব্ৰতৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম।
জিন্দাবাদ 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 প্রথম ছাত্র জিন্দাবাদ 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 চৌৰান্নব্বৈতম জন্মদিৱস সকলোৰে শ্ৰদ্ধাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম তিথি। আজি জাগিৰোড তিনিওটা মণ্ডলে যুৱ মৰ্চাৰ উদ্যোগত আজি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰাখিছোঁ আৰু তেখেতৰ ফটোত আজি আমি মাল্যাৰ্পণ কৰিছোঁ, পুষ্পাঞ্জলি দিছোঁ। তেখেতৰ নীতি আদৰ্শ লৈ আমি যাতে সমাজখন শুদ্ধ কৰিব পাৰোঁ, উঠি অহা প্ৰজন্মক যাতে আমি এটা সুস্থ বাট দেখাব পাৰোঁ, তাকে কামনা কৰিছোঁ। জাগিৰোডত শিশু ধৰ্ষণৰ ঘটনা। 7 বছৰীয়া এগৰাকী কন্যা শিশুক 60 বছৰীয়া প্ৰমোদ মণ্ডল নামৰ এজন ব্যক্তিয়ে ধৰ্ষণ কৰাৰ অভিযোগ। ইতিমধ্যে জাগিৰোড থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। মইতো ঘৰত ৰাতিপুৱা ওলাই যাম কামত যাই কিনে এনেকা ঘটনা শুনা পাইছিলোঁ। তাৰপিছত দৌৰি আহিলোঁ, আহি কিনে যে এনেকা হৈছে, যেনেকা এটা বয়সৰ মানুহ তোৰ ছোৱালীও আমাৰ ঘৰৰ লগত এনেকৈ ৰেপ কৰিছে। আমি হস্পিটেললৈ গৈছোঁ, হস্পিটেলৰ পৰা তাৰপিছত থানালৈ পঠাইছে যে এইটো লগে থানাত যাই কিনে আমি তাৰপিছত লগে হেৰিত লৈ গৈছিলোঁ, এই মৰিগাঁও ট্ৰিটমেণ্ট কৰিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত মই থানাক এটা 1000 লিখি কিনে দিছিলোঁ। এতিয়া থানাৰ কালি আহিছিলে মানুহটো প্ৰমোদ মণ্ডলৰ ঘৰ জাগিৰোডৰ মিকিৰকুচিত। আছিলে তাক মাতি লৈ গ'ল। তাৰপিছত মই ভাবিলোঁ তাক খেলাৰ কাৰণে মাতি লৈ গৈছে। তাৰপিছত এনেকৈ যে ঘটনা ঘটিব মইতো নাজানো। মানুহজনৰ প্ৰমোদ মণ্ডল খেলি আছিলে, মাইনাজনী খেলি থাকোঁতে তাক মাত দিলে কাৰণে তাই গ'ল। আগে পিছে যায় বুলি বোলে যাদু মাতিছে যাওঁ। আৰক্ষীক এই জঘন্য ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰিছে স্থানীয় লোকে। প্ৰমোদ মণ্ডল নামৰ মানুহজনে আমাৰ গাঁৱৰে এজন কিশোৰীক 4-5 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰিছে। তাক অতি সোনকালে পুলিচে কৰায়ত্ব কৰিব লাগে। পুলিচে মানুহজন য'তে নাথাকক পুলিচে প্ৰশাসনে তাক ধৰি আনিব লাগে আৰু তাক উপযুক্ত শাস্তি দিব লাগে। আমাৰ ৰাজ্যৰ ফালৰ পৰা এইটোৱে দাবী। আৰু ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ দেশৰ লগতে মৰিগাঁৱতো শনিবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় 59 সংখ্যক শিক্ষক দিৱস। মৰিগাঁও শিক্ষা বিভাগৰ তথা মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ সহযোগত মৰিগাঁৱৰ পবিতৰাহাটত অনুষ্ঠিত এই শিক্ষক দিৱসত জিলাখনৰ কৃতি শিক্ষকসকলকো বঁটা প্ৰদান কৰা হয়। মৰিগাঁও জিলাৰ উপায়ুক্ত লীনাৰেছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈ। এই অনুষ্ঠানতে বিভিন্ন বিদ্যালয়ৰ বিদ্যালয় সংগীতৰ প্ৰথমখন সংকলন বিদ্যালয় সংগীত উন্মোচন কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক তথা বিশিষ্ট সাহিত্যিক ডক্টৰ নন্দ সিং বৰকলাই। অনুষ্ঠানত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়াকে ধৰি আন ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
শিক্ষক লেলিন ডেকাই আঁত ধৰা এই কাৰ্যসূচীত মৰিগাঁও জিলাৰ 22গৰাকী কৃতি শিক্ষকক বঁটা প্ৰদান কৰা হয়। শাৰীৰিক শিক্ষা ফাউণ্ডেশ্যন অসমৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলাৰ সহযোগত শুকুৰবাৰে পুৱা ক্ষেত্ৰী তেতেলিয়াত PEEI ফিট ইণ্ডিয়া ফ্ৰীডম ৰান শীৰ্ষক সমূহীয়া দৌৰ কাৰ্যসূচী সম্পন্ন হয়। তেতেলিয়া পঞ্চায়ত কাৰ্যালয়ৰ পৰা ক্ষেত্ৰীলৈ পুনৰ ক্ষেত্ৰীৰ পৰা তেতেলিয়ালৈ সম্পন্ন হোৱা এই সমূহীয়া দৌৰত বিভিন্ন বয়সৰ লোকে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ অন্তত অনুষ্ঠিত এখন সভাত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অভিনৱ মহন্ত, শাৰীৰিক শিক্ষা ফাউণ্ডেশ্যনৰ সভাপতি ডক্টৰ অশ্বিন কুমাৰ মহন্ত, জিলা পৰিষদৰ প্ৰাক্তন সদস্য কিংকৰ দাস, পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী অনুৰঞ্জন দলে অংশগ্ৰহণ কৰি উপস্থিত সকলোকে উৎসাহ যোগায়। মই ইণ্টাৰনেশ্যনেল খেলিছোঁ স্নুকাৰ আৰু মই অসমৰ প্ৰথম মই যাতে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছোঁ। আণ্ডাৰ-16 ৱৰ্ল্ড চেম্পিয়নশ্বিপ ৰাছিয়াত গৈ খেলিছোঁ, থাইলেণ্ডত খেলিছোঁ, লগতে বহুত বেলেগ জেগাতো। ফিজিকেল এডুকেশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া NSPO হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ আণ্ডাৰত হয় আৰু নেশ্যনেল স্পৰ্টছ প্ৰমোশ্যন অৰ্গেনাইজেশ্যন। আৰু এই অৰ্গেনাইজেশ্যনে গোটেই ভাৰত জুৰি আমাৰ নেশ্যনেল স্পৰ্টছ ডে 29 ছেপ্টেম্বৰৰ যোনটো 29 আগষ্টৰ যোনটো নেশ্যনেল স্পৰ্টছ ডে হয়, সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি 10 দিনীয়া এটা প্ৰগ্ৰেম গোটেই ভাৰতবৰ্ষত উদযাপন কৰা হৈছে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।